বিটিসি নিৰ্বাচনৰ কাৰণে আমাৰ প্ৰস্তুতি আৰু পৰিকল্পনা বৈঠক আমি আয়োজন কৰিছোঁ। আমাৰ 40টা বিটিএডি সমষ্টিৰ নিৰ্বাচনৰ বাবে আমি যিসকল পৰ্যবেক্ষক নিযুক্ত কৰিছিলোঁ তাৰ ভিতৰত 2টা সমষ্টি আমি বাহিৰত ৰাখিছিলোঁ। কিন্তু আজি আটাইকেইটা সমষ্টিৰ পৰাই মণ্ডল সভাপতি সমন্বিতে তত্ত্বাৱধায়কসকল, আমাৰ জিলাৰ সভাপতিসকল, দায়িত্বপ্ৰাপ্ত অভিভাৱক যিসকল মন্ত্ৰী, আমাৰ সংগঠনৰ বৰিষ্ঠ যিসকল কাৰ্যকৰ্তা, মৰ্চাসমূহৰ কাৰ্যকৰ্তা, MCLA, EM সকলোৱে আহি আজি এই বৈঠকত অংশগ্ৰহণ কৰিছে আৰু সকলোৱে এটা কথাত সহমত পোষণ কৰিছে যে আমি শক্তিশালীভাৱে বিটিসি নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতাত নামিম আৰু বিটিআৰত বসবাস কৰা 35 লক্ষ জনতাৰ স্বাৰ্থত আৰু বিটিআৰত স্থায়ী শান্তি আৰু বিটিআৰত থকা 26টা জনগোষ্ঠীৰ মাজত সমন্বয়, একতা, সদ্ভাৱ আৰু শক্তিশালীভাৱে বিটিআৰত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ কাৰণে আৰু এক অগ্ৰগামী প্ৰগতিশীল বিটিআৰ নিৰ্মাণ কৰাৰ বাবে আমি এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগে। সকলোৱে এই ক্ষেত্ৰত সহমত ব্যক্ত কৰিছে আৰু সেই হেতুকে আমি অহা 20 আগষ্টলৈকে আমাৰ সংগঠনৰ যি ভৱিষ্যত কৰ্মসূচী সেই কৰ্মসূচীসমূহ আমি প্ৰস্তুত কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিটো সমষ্টিত যাব, আমিও যাম, মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াও যাব, আমাৰ জ্যেষ্ঠ নেতা মন্ত্ৰীসকল যাব। গতিকে প্ৰতিটো সমষ্টিত আমি দলৰ ভেটি মজবুত কৰাৰ কাৰণে আৰু কাৰো প্ৰতি শত্ৰুতা প্ৰদৰ্শন নকৰাকৈ, কাকো গালি নপৰাকৈ আমি আমাৰ ৰেখাডাল দীঘল কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু তাৰ লগে লগে বিটিআৰৰ যিবিলাক দীৰ্ঘদিনীয়া সমস্যা ৰাইজৰ আছে বা আছিল, কিছু সমস্যা সমাধান হৈছে, কিছু সমস্যা বৰ্তমান হৈ আছে। এই সমস্যাখিনি আমি পৰৱৰ্তী বিটিআৰ চৰকাৰত থাকি আমি কিদৰে সেই সমস্যাবিলাকক পৰ্যায়ক্ৰমে সমাধান কৰিব পাৰোঁ, তাৰ কাৰণে বিটিআৰত বিজেপি প্ৰয়োজন। এইটো ৰাইজেও অনুভৱ কৰিছে আৰু বিজেপিয়েও এইটো অনুভৱ কৰিছে। বিজেপি থাকিলেহে বিটিআৰত স্থায়ী শান্তি প্ৰতিষ্ঠা হোৱাটো সম্ভৱপৰ। সেইকাৰণে বিটিআৰত স্থায়ী শান্তি আৰু বিটিআৰৰ প্ৰগতি, সুৰক্ষিত, বিকশিত আৰু শান্তিপূৰ্ণ বিটিআৰ যিটো আমাৰ মন্ত্ৰ, এই মন্ত্ৰৰ হকে সকলোৱে কাম কৰিবৰ কাৰণে সিদ্ধান্ত লৈছে। আৰু আজিৰ সময়ত বিটিআৰত যি ধৰণৰ ৰাজনৈতিক পৰিস্থিতি, সেই পৰিস্থিতিৰ ওপৰতো আমি চোকা দৃষ্টি ৰাখিছোঁ। ক'ত কেনেকুৱা কোনে কি কৰি আছে, কি ধৰণে বিৰোধী ৰাজনৈতিক দলবিলাকে, বিশেষকৈ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবিলাকে বা বিটিআৰত নথকাও কিছু আঞ্চলিক দল আছে য'ত বিটিআৰত শূন্য প্ৰায় অৱস্থা বা মহাশূন্য বিটিআৰত তেওঁলোকেও বিভিন্ন ধৰণৰ এটা বিজেপি বা আমাৰ NDAৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰ তেওঁলোকেও ৰচনা কৰিব বিচাৰিছে। কিন্তু আমি সকলোকে বানচাল কৰাৰ কাৰণে সকলোকে আমি তেওঁলোকৰ যি ষড়যন্ত্ৰ, বিটিআৰক অশান্ত কৰাৰ কংগ্ৰেছৰ যি ষড়যন্ত্ৰ, বিটিআৰত পুনৰবাৰ এটা অস্থিৰ বাতাবৰণ কৰাৰ তেওঁলোকৰ যিটো ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰক আমি মহীমূৰ কৰাৰ কাৰণে আমি সকলোৱে এক হৈ আমি আগবাঢ়িম বুলি আজি সংকল্প লৈছোঁ আৰু সৰ্বশক্তিৰে বিটিআৰত আমি এখন বিটিআৰবাসীৰ কল্যাণৰ হকে সমৰ্পিত চৰকাৰ গঠন কৰাত ভাৰতীয় জনতা পাৰ্টীয়ে এটা মূল ভূমিকা ল'ব বুলি আমি সকলোৱে সংকল্প লৈ আমি কাম কৰাৰ কাৰণে আগবাঢ়িছোঁ। বাস্তৱিক স্থিতিৰ ভিত্তিত ৰাজনীতি কৰা দল আমি, আৱেগিক হৈ কেতিয়াও আমি ৰাজনীতি নকৰোঁ। আমাৰ লক্ষ্যটোৱে হৈছে ৰাইজে কি বিচাৰিছে, ৰাইজৰ মনৰ বতৰা কি, সেইটো বুটলি আনি আমি ৰাইজৰ হকে কাম কৰাৰ কাৰণে, ৰাইজৰ আশীৰ্বাদ বিচাৰি, ৰাইজৰ সমৰ্থন বিচাৰি আমি বিটিআৰত, মই আকৌ কৈছোঁ যে আমি বিটিআৰত আমাৰ যি শক্তি সামৰ্থ্য, সৰ্বশক্তিৰে আমি বিটিআৰত থকা আমাৰ যি সামৰ্থ্য, সাধ্য, সাধন সকলো প্ৰয়োগ কৰি আমি বিটিআৰ নিৰ্বাচনত সেৱাৰ সংকল্প লৈ আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত আমি নামিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।